বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতে সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰাৰ্থী তালিকা ঘোষণাৰ লগে লগে বিজেপিয়ে নিৰ্বাচনী কাৰ্যসূচীও ঘোষণা কৰে। শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব বিজেপিৰ মনোনয়ন পৰ্ব। 20 আৰু 23 মাৰ্চত মনোনয়ন দাখিল কৰিব বহু বিজেপি প্ৰাৰ্থীয়ে। শুকুৰবাৰে জালুকবাৰী সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিব হিমন্ত বিশ্ব শৰ্মাই। অহাকালি আমাৰ বহু প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব। ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই যি A আৰু B ফৰ্ম বুলি কয় তাক আমাৰ প্ৰাৰ্থীসকলক আজিৰ ভিতৰতে প্ৰদান কৰিব আৰু আমাৰ মেক্সিমাম কেণ্ডিডেটে 20 আৰু 23 তাৰিখে মনোনয়ন পত্ৰ প্ৰদান কৰিব। অহাকালি দিনৰ 12:30 বজাত মই মোৰ মনোনয়ন পত্ৰ 37 নম্বৰ জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা প্ৰদান কৰিম আৰু আমাৰ বহু কেইজন প্ৰাৰ্থীয়ে অহাকালিয়ে তেওঁলোকে নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব। 24 মাৰ্চৰ পৰা দুৰ্বাৰ গতিত চলিব বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। সেইদিনাৰ পৰাই দলীয় শীৰ্ষ নেতাই অংশ ল'ব প্ৰচাৰত। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু অন্যান্য কেন্দ্ৰীয় মন্ত্ৰী আৰু দলীয় শীৰ্ষ নেতাৰ উপস্থিতিত চলিব নিৰ্বাচনী প্ৰচাৰ। কমেও 8খন সভাত অংশ ল'ব অমিত শ্বাহে। প্ৰতিদিনে 4খনকৈ প্ৰচাৰ সভাত অংশ লৈ 20 দিনত 100টা সমষ্টিত প্ৰচাৰৰ বাবে সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা। 24 তাৰিখৰ পৰাই আমি আমাৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিম। আমাৰ প্ৰচাৰ অভিযানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ উপৰিও আন বহু কেইজন ৰাষ্ট্ৰীয় নেতাই অংশগ্ৰহণ কৰিব। অসমত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আমাৰ মেনেজমেণ্ট কমিটিৰ আহ্বায়ক প্ৰদান বৰুৱা ডাঙৰীয়াকে আদি কৰি আমাৰ ৰাজ্যিক নেতৃত্বই নিৰ্বাচনী প্ৰচাৰ অভিযানত ভাগ ল'ব। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ সভাপতি দিলীপ শইকীয়াৰ পৰা টিকট গ্ৰহণ কৰি সংবাদমেল সম্বোধন কৰে হিমন্ত বিশ্ব শৰ্মাই। অগপসহ মিত্ৰ দলেৰে আলোচনাৰ অন্তত 89খন আসনৰ 88খনত প্ৰাৰ্থী ঘোষণা কৰে বিজেপিয়ে। এই তালিকাক লৈ দলীয় কৰ্মকৰ্তাসকল সন্তুষ্ট আৰু উৎসাহী বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰাৰ্থী তালিকাত মহিলা আৰু যুৱ নেতাক পূৰ্বৰ তুলনাত অধিক গুৰুত্ব দিয়া বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। তদুপৰি বহু জ্যেষ্ঠ নেতাই এইবাৰ টিকট লাভ কৰিছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি 99.9% প্ৰাৰ্থী তালিকা একেখন লিষ্টতে আমি ঘোষণা কৰিছোঁ আৰু আপোনালোকে লিষ্টত এইবাৰ দেখিছে যে যুৱ প্ৰজন্মক আমি অগ্ৰাধিকাৰ দিছোঁ। আগতকৈ মহিলাই বেছিকৈ টিকট পাইছে। শিডিউল ট্ৰাইব, শিডিউল কাষ্ট, OBC, কোচ ৰাজবংশীৰ পৰা আৰম্ভ কৰি নাথ জনগোষ্ঠীলৈ আমি যিমান দূৰ সম্ভৱ হয় প্ৰতিটো জনগোষ্ঠীকে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তালিকাত প্ৰতিনিধিত্ব দিবলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছিলোঁ। এইবাৰ বহু কেইজন জ্যেষ্ঠ নেতাই টিকেট পাইছে। ভাৰতীয় জনতা পাৰ্টীৰ জন্ম লগ্নৰ পৰা জড়িত মৃদুল দত্ত, প্ৰফেচাৰ মৃদুল দত্ত, তেখেতে দেৰগাঁৱত টিকট পাইছে। আমাৰ জন্ম লগ্নৰ পৰা জড়িত বিজয় গুপ্তা, তেখেত আমাৰ চেণ্ট্ৰেল গুৱাহাটীত টিকেট পাইছে। আমাৰ ৰাজ্যিক সাধাৰণ সম্পাদক তিনিওজনে, দীপ্লুৰঞ্জন শৰ্মা, পল্লৱ লোচন দাস,
পুলক গোহাঁই তিনিওজনে এইবাৰ মনোনয়ন পাইছে। আমাৰ মহিলা মৰ্চাৰ সভাপতি নীলিমা দেৱীয়ে মনোনয়ন পাইছে। অৰ্থাৎ বাজপেয়ী ভৱনত দিনে নিশাই পৰিশ্ৰম কৰা সভাপতি ডাঙৰীয়াৰ নেতৃত্বত কেইবাগৰাকীও ব্যক্তিয়ে এইবাৰ দলীয় মনোনয়ন পাবলৈ সক্ষম হৈছে। আনহাতে প্ৰদ্যুৎ বৰদলৈৰ প্ৰাৰ্থিত্বই বিতৰ্কৰ সৃষ্টি কৰাত স্পষ্টীকৰণ দিয়ে মুখ্যমন্ত্ৰীয়ে। বহু ত্যাগ কৰি বৰদলৈয়ে বিজেপিত যোগদান কৰা বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। প্ৰদ্যুৎ বৰদলৈয়ে যথেষ্ট ত্যাগ কৰি বিজেপিত আহিছে। তেওঁ বিজেপিত কিবা এটা পাব অহা নাই। তেওঁ এজন প্ৰেজেণ্ট MP আৰু এই MP-জনে আমাৰ অনুগ্ৰহত হোৱা MP নহয়। তেওঁ নিজে MP হৈছিলে। 3.5 বছৰ তেওঁৰ কাৰ্যকাল বাকী আছে। মই নাভাবো বিজেপিয়ে তেওঁক কিবা এটা দিছে বুলি। বৰঞ্চ বিজেপিত আহি তেওঁ পাই থকা বস্তু এটা ত্যাগ কৰিছে। সেইকাৰণে আমাৰ কোনো কাৰ্যকৰ্তাই, আজি মই দিছপুৰৰ আমাৰ পাৰিষদসকলৰ লগতো বহিছো, খুব সুন্দৰভাৱে আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই প্ৰদ্যুৎ বৰদলৈক সহযোগিতা কৰিব আৰু তাত মই কোনো ধৰণৰ শংকা আৰু সন্দেহ দেখা নাই। নিহাৰ ৰঞ্জন দাসৰ দল ত্যাগ, দীপায়ন চক্ৰৱৰ্তী আদি টিকট কৰ্তন সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। राजदीप ग्वाला एक बड़ा नेता है। दीपायन उनका ही शिष्य थे, तो दीपायन तो दिल खुल के राजदीप को सपोर्ट करेगा। राजदीप राय ने ही दीपायन को लाया था पॉलिटिक्स में, तो इसमें कोई डिफरेंस नहीं होते। बीजेपी में चेहरे का परिवर्तन बीजेपी में होते ही रहते हैं, लेकिन राजदीप राय और दीपायन एक ही व्यक्ति है। পৰভূমিৰ ৰাজনীতিক লৈ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়াও নিৰ্বাচনৰ এই ভৰপক সময়তো UPPL আৰু BPFৰ মিত্ৰতা বিচাৰিছিল বিজেপিয়ে। আমি UPPL আৰু BPFৰ মাজত মিত্ৰতা হওক তাক আমি আশা কৰিছিলোঁ, কিন্তু UPPL আৰু বিজেপিৰ মিত্ৰতা BPFৰ মিত্ৰতা নহ'লেগৈ। ভৱিষ্যতৰ দিনতো আমি চেষ্টা কৰি থাকিম যাতে UPPL আৰু BPFৰ মাজত মিত্ৰতা হ'ব পাৰে। এইবাৰ নহ'ল, পিছত আকৌ চেষ্টা কৰিম। নিৰ্বাচনলৈ সম্পূৰ্ণৰূপে সাজু হ'ল বিজেপি। এতিয়া জনতাৰ ৰায় বিচাৰি আগবাঢ়িব দলীয় নেতাকৰ্মী। প্ৰিয়ংকা দাসৰ ৰিপৰ্ট, আসাম টক্স।